গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ সংবাদমেলযোগে এই কথা সদৰি কৰিলে আপ নেতৃত্বই। ডাক্তৰ ভৱেন চৌধুৰী আছিল গুৱাহাটীৰ প্ৰাৰ্থী। তেজপুৰ আৰু ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন খেলিব আপে। কংগ্ৰেছলৈ চৰ্ত, তেজপুৰ ডিব্ৰুগড় এৰক কংগ্ৰেছে। সময় পিছত সময় অতিবাহিত কৰিলে আৰু এটা দলৰ স্বাৰ্থত 15টা দলক এনেদৰে ষড়যন্ত্ৰত লিপ্ত কৰি বিৰুদ্ধে দুৰ্বল কৰাৰ ষড়যন্ত্ৰ ৰচিলে। মাত্ৰ এটা দলৰ স্বাৰ্থত আপোনালোকে নিজে গম পাইছে যে কাৰ স্বাৰ্থত ৰাজহুৱাভাৱে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ক'ত ঘোষণা কৰা হ'ল, কোনটো দলৰ ঘোষণা কৰা হ'ল, সেই কথাটো আপোনালোকে জানে আৰু অসমবাসী ৰাইজে জানে। এতিয়ালৈকে আজিৰ দিনটোত হওক বা ইয়াৰ আগলৈকেও যদি ঘোষণা কৰিছে তেতিয়াহ'লে আপোনালোকে জানে, অসমবাসীয়ে জানে যে এতিয়ালৈকে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে মাত্ৰ এটা দলৰ স্বাৰ্থতে টিকট ঘোষণা কৰা হৈছে, বাকী প্ৰাৰ্থিত্ব ঘোষণা কৰা হৈছে, বাকী কাৰো কাৰণে কৰা হোৱা নাই।